আমাৰ মহিলাসকলৰ জীৱন ইমান সহজ নহয়নে? এয়া চাওক, এই ৰাতিপুৱা 4:11 এয়া দেখিছে, আজি জুনৰ 11 তাৰিখ। এয়া মই উঠিলোঁ এতিয়া, কাৰণ সোনকালে নুঠিলে কামবোৰেই নহয়গৈ। এতিয়া মোৰ অভ্যাস আৰু কেতিয়াবাতো 3:30 মানে 4টা বজাৰ আগতো উঠি যাওঁ, কেতিয়াবা বিশেষ কিবা কাম থাকিলে তাৰ আগতে উঠি যাওঁ। এতিয়া আপোনালোকে ভাবিব মই কেইটা বজাত শুওঁ। মই 10টা বজাৰ আগে আগে শুই যাওঁ, কেতিয়াবা 10টা বাজে, 9:30 10টাৰ ভিতৰত শুই যাওঁ, কাৰণ সোনকালে টোপনিটোও হ'ব লাগিব নহয় জানো। এয়া চাওক, বাহিৰত পোহৰ ভালকৈ হোৱাই নাই। এয়া উঠিলোঁ, উঠি পেলাই নিজৰ কাৰণে অলপ টাইম দিব লাগে। মই হাত মুখ ধুই পেলাই অকণমান এটা কাম থাকে মোৰ, সেই কামটো কৰি পেলাই মই নিজৰ কাৰণে অকণ ব্যায়াম কৰোঁ। কামটো মানে মই সদায় পাকঘৰত এটা ঘটিত মই অলপ পানী থওঁ, দেখিছেনে? আৰু এই ঘটিৰ পানীখিনি মই শুই উঠিয়ে ব্ৰহ্মপুৱাতে মই গোটেই ঘৰখনত ছটিয়াই দিওঁ। এই পানীখিনি বাস্তুশাস্ত্ৰমতে ঘৰত ব্ৰহ্মপুৱাতে এনেকৈ পানী ছটিয়ালে নিগেটিভ শক্তিবোৰ আঁতৰি যায়। যিয়ে নহওক, কৰিলে মনটো ভাল লাগে। ঝাৰু দিয়াৰ আগত মই সদায় এনেকৈ পানীখিনি গোটেই ঘৰত ছটিয়াই দিওঁ। তাৰ পাছতে মই অকণমান ব্যায়াম কৰোঁ। এখন চাইকেল দেখিছে নহয়, যিহেতু ৰাস্তাত চলাব সময় নাপাওঁ, গতিকে মিষ্টাৰে এইখন বনাই দিছে, দেখিছে, ফিক্স কৰি দিছে চাইকেলখন মোৰ ওপৰত, চাদৰৰ ওপৰত এখন চাইকেলখন ফিক্স কৰি বনাই দিছে এজন মানুহৰ জৰিয়তে। গতিকে এইখন চলাওঁ আধা ঘণ্টামান। তাৰ পাছত সৰু সুৰা কিছুমান ব্যায়াম কৰোঁ, মানে 45 মিনিটমান নিজক দিওঁ, কাৰণ যিহেতু বয়স হৈ আহিছে, নিজক সময় দিয়াটো বহুত প্ৰয়োজন নহয় জানো। এনেকৈ এখন চলাই আৰু ধ্যান কৰোঁ, প্ৰাণায়াম কৰোঁ। তাৰ পাছততো জানেই কিমান কাম থাকে মাইকী মানুহৰ। গা পা ধুই, অৱশ্যে মোৰ মিষ্টাৰো মোৰ লগতে উঠে, তেওঁ পূজাটো দিয়ে, মই ঘৰ সাৰা মোচা, তাৰ পাছত পাকঘৰত ৰন্ধা বঢ়া কৰি আচলতে 8টা বজাত স্কুললৈ ওলাই যাবই লাগে, কাৰণ 8:45 গৈ স্কুল পাব লাগে। গতিকে সোনকালে নুঠিলেও নহয়। কাপোৰ ধোৱা, ঘৰ সাৰা, ঘৰ মোচা, ৰন্ধা বঢ়া, ল'ৰাক স্কুললৈ যায়, তাক খুৱাই বোৱাই, মিষ্টাৰ স্কুল যায়, মই স্কুল যাওঁ, গোটেইখিনি কৰি মেলি ওলাই যাব লাগে নহয় জানো। গতিকে আমাৰ মাইকী মানুহৰ জীৱনটো ইমান সহজ নহয়, বিশেষকৈ চাকৰিলৈ ওলাই যাবলৈ হ'লে ৰাতিপুৱা বহুত দৌৰা দৌৰি হয়। এতিয়া মই মোৰ কামখিনি আৰম্ভ কৰিম। আচলতে সিদিনা বহুতে সুধিছিল যে বাইদেউ আপুনি কেনেকৈনো টাইমটো মেইনটেইন কৰে, ইমান সোনকালে স্কুল ওলাই আহে। সেইকাৰণে মই অকণমান বুজাই দিলোঁ, কাৰণ যদি টাইম মেইনটেইন কৰিব লগা হয়, সোনকালে উঠিব লগা হয় নহয় জানো, তেতিয়াহে আমি মিলাব পাৰোঁ। এয়া দেখিছে নহয়, পোহৰ হোৱাই নাই, কিন্তু মই উঠিলোঁ, উঠি পেলাই এতিয়া নিজৰ কামখিনি কৰিম। সকলোকে সুপ্ৰভাত জনালোঁ, সকলোৰে দিনটো শুভ হওক। গুড মৰ্ণিং।